নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিল 2025 বৰ্ষৰ কাৰণে। বহুখিনি পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত যদি আপুনি আবেদন কৰিব বিচাৰে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যিহেতু তিনিটা বিভাগৰ ফালৰ পৰা চাকৰিসমূহ মুকলি হৈছে, গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ দেখিবলৈ পাব। ইয়াতে আপোনাৰ প্ৰতিটো পোষ্টৰ ক্ষেত্ৰত এজ ক্ৰাইটেৰিয়া কেনেদৰে দিছে, চিলেকশ্যন প্ৰচিডিউৰ কেনেকুৱা হ'ব, আবেদন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, আবেদন আপুনি কেনেকৈ কৰিব, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো আপুনি হাইপ কৰিব পাৰে, যদি হাইপ কৰিব বিচাৰে হাইপ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনত মই মোৰ হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব পাৰে যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু তিনিটাকৈ বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰিসমূহ আহিছে 2025 বৰ্ষৰ কাৰণে, গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ দেখিবলৈ পাব। যদি আপুনি পোষ্টসমূহত আবেদন কৰিব বিচাৰে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু আপোনালোকে দেখিবলৈ পাইছে প্ৰথমটো বিভাগৰ পোষ্টটো আহিছে আপোনাৰ SIDBI ৰিক্ৰুইটমেণ্ট 2025ৰ ফালৰ পৰা, যিটো 76টা অফিচাৰ গ্ৰেড A আৰু গ্ৰেড Bৰ পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। এই পোষ্টসমূহৰ লাষ্ট ডেটটো আছে আপোনাৰ 11/8/2025 তাৰিখলৈকে আপোনাৰ লাষ্ট ডেটটো আছে। যদি আপুনি পোষ্টসমূহত আবেদন কৰিব বিচাৰিছে, আবেদন কৰিব ভাবে তেনেহ'লে আপোনাৰ লাষ্ট ডেটটো 11 আগষ্টলৈকে আপোনাৰ লাষ্ট ডেটটো আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে SIDBI ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে, পোষ্টৰ ডিটেইলছটো আছে আপোনাৰ প্ৰথমতে আছে আপোনাৰ এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড A জেনেৰেল ষ্ট্ৰীমৰ যিটো পোষ্ট আছে তাত আপোনাৰ 50টাকৈ পোষ্ট মুকলি হৈছে। ইয়াতে আপোনাৰ কেটেগৰী ৱাইজ পোষ্টসমূহ দিয়া আছে। ইউআৰ কেটেগৰীত আছে 20টা পোষ্ট, OBCৰ কাৰণে আছে আপোনাৰ 15টা পোষ্ট, EWSৰ কাৰণে আছে 5টা পোষ্ট আৰু SCৰ কাৰণে আছে 7টা পোষ্ট। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদন কৰিব পাৰিব। যিহেতু বহুতে এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। যিহেতু আপুনি দেখিবলৈ পাইছে কেটেগৰী ৱাইজ পোষ্টসমূহ দিয়া আছে। ইউআৰ কাৰণে 20টা আছে, OBCৰ কাৰণে 15টা আছে, EWSৰ কাৰণে 5টা আছে, SCৰ কাৰণে 7টা আছে আৰু STৰ কাৰণে 3টাকৈ পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহৰ ক্ষেত্ৰত আপোনাৰ দৰমহাৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিটো আপোনাৰ পে স্কেলটো দিব আপোনাৰ 44,500ৰ পৰা আৰম্ভ কৰি আপোনাৰ 89,150 ৰুপিছলৈকে আপোনাৰ দৰমহাসমূহ দিব। লগতে আপোনাৰ যিটো দ্বিতীয় পোষ্টটো আছে আপোনাৰ মেনেজাৰ গ্ৰেড B, তাতে আপোনাৰ জেনেৰেল এণ্ড স্পেচিয়েলিষ্ট টিমৰ পৰা আহিছে, তাতে আপোনাৰ 26টাকৈ পোষ্ট মুকলি হৈছে। ইয়াতে আপুনি পোষ্টসমূহ দেখিবলৈ পাইছে, যিহেতু 26টা পোষ্ট মুকলি হৈছে, যিটো আপোনাৰ মেনেজাৰ গ্ৰেড Bৰ পৰা আহিছে। যদি আপুনি পোষ্টটোত আবেদন কৰিব বিচাৰে আবেদন কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এই পোষ্টটোৰ ক্ষেত্ৰতো আপোনাৰ যিসমূহ ষ্ট্ৰীম ৱাইজ আপোনাৰ ভেকেঞ্চিসমূহ দিয়া আছে, জেনেৰেলৰ কাৰণে আছে আপোনাৰ 11টা পোষ্ট আছে, যিটো জেনেৰেল ষ্ট্ৰীম আছে, আৰু লিগেলত আছে আপোনাৰ 8টা পোষ্ট, ইনফৰমেশ্যন টেকন'লজিত আছে আপোনাৰ যিটো IT বুলি কয়, তাত আপোনাৰ 7টাকৈ পোষ্ট মুকলি হৈছে। এই পোষ্টটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ দৰমহাসমূহ 55,200ৰ পৰা আৰম্ভ কৰি আপোনাৰ 99,700লৈকে আপুনি চেলাৰীসমূহ পাব। যদি পোষ্টটোত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে বয়সৰ সময়সীমাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ 21 বছৰ পৰা 30 বছৰলৈকে যিটো আপোনাৰ অফিচাৰ গ্ৰেড A হয়, তাত আপুনি আবেদন কৰিব পাৰিব। লগতে আপোনাৰ অফিচাৰ গ্ৰেড Bটোত আপোনাৰ 25 বছৰ পৰা 33 ইয়াৰ্ছলৈকে আপুনি আবেদন কৰিব পাৰিব। লগতে আপোনাৰ এজ ৰিলেক্সনসমূহো দিব। যদি আপুনি SC STৰ কেণ্ডিডেট হয় তেনেহ'লে আপোনাক 5 বছৰকৈ এজ ৰিলেক্সনটো দিব। যদি আপুনি OBCৰ বা MOBCৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 3 বছৰকৈ এজ ৰিলেক্সনটো পাব। যদি আপুনি PWBDৰ হয় তেনেহ'লে আপুনি 10 বছৰকৈ এজ ৰিলেক্সন পাব। যদি আপুনি PWBDৰ OBCৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 13 বছৰকৈ এজ ৰিলেক্সন পাব। যদি আপুনি PWBDৰ SC বা STৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 15 বছৰকৈ এজ ৰিলেক্সন লাভ কৰিব পাৰিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ যিটো অফিচাৰ ইন গ্ৰেড A, তাত আপোনাৰ গ্ৰেজুৱেশ্যন ইন কমাৰ্চত লাগিব, ইকনমিক্স থাকিব লাগিব ছাবজেক্ট আপোনাৰ,
মেথমেটিক্স থাকিব লাগিব, ষ্টেটিষ্টিক্স থাকিব লাগিব, বিজনেছ থাকিব লাগিব, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ 60% মাৰ্ক থাকিব লাগিব। যদি আপুনি আবেদন কৰিব বিচাৰে 60% মাৰ্ক থাকিব লাগিব। যিসকল SC ST PWBDৰ কেণ্ডিডেট হয় তেওঁলোকৰ 50% মাৰ্ক থাকিলেও আবেদন কৰিব পাৰিব। যিটো আপোনাৰ এই পোষ্টসমূহত আবেদন কৰিব যদি আপুনি বিচাৰে ভিডিঅ' ডেছক্ৰিপশ্যনে মই আবেদন কৰা লিংক দিম, তাতে গৈ আপুনি আবেদন কৰি ল'ব পাৰিব। যিটো আপোনাৰ জেনেৰেলৰ কাৰণে আছে তাতো আপোনাৰ গ্ৰেজুৱেশ্যনটো থাকিব লাগিব। লগতে আপোনাৰ 60% মাৰ্ক লাগিব। 50% হ'লে আপুনি SC STৰ কেণ্ডিডেট হ'লে আবেদন কৰিব পাৰিব। ইয়াতে আপোনাৰ এপ্লাই প্ৰচেছটো যিহেতু আপোনালোকে গম পাইছে, এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ যিসকল SC ST PWBDৰ কেণ্ডিডেট আছে তেওঁলোকে মাত্ৰ 175 মানে 175 টকা পে'মেণ্ট কৰিব লাগিব। যিসকল অৰ্ডাৰ্ছৰ হয় জেনেৰেল হয় মানে তেওঁলোকে 1100 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। এইটো ষ্টাফ কেণ্ডিডেটৰ কাৰণে, যিসকলে এই ষ্টাফৰে কেণ্ডিডেট আছে সিহঁতৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। ইয়াতে আপোনাৰ যিটো হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰা লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ এই পোষ্টসমূহত এপ্লাই প্ৰচেছটো আৰম্ভ হৈছে 14 জুলাই তাৰিখৰ পৰা পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে আৰু আপোনাৰ লাষ্ট ডেট আপোনাৰ 11 আগষ্টলৈকে আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব। প্ৰথমটো বিভাগৰ পোষ্টসমূহ যিহেতু আপোনালোকে গম পাইছে 14 তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো চলি আছে, 11 আগষ্টৰ তাৰিখলৈকে আপোনাৰ লাষ্ট ডেট আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া আমি দ্বিতীয়টো বিভাগৰ পোষ্টসমূহৰ কথা আলোচনা কৰিম। দ্বিতীয়টো বিভাগৰ পোষ্টসমূহ আহিছে NHM ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা। যিহেতু 1138টা ANMৰ পোষ্ট মুকলি হৈছে, এই পোষ্টসমূহত যদি আপুনি ইণ্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব। এই পোষ্টসমূহতো আপুনি অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। পোষ্টসমূহৰ লাষ্ট ডেটটো যিহেতু 31 জুলাই তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি এতিয়া আবেদন কৰা নাই এতিয়াও তেনেহ'লে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। পোষ্টসমূহ যিহেতু পোষ্ট নেমটো হৈছে আপোনাৰ ANMৰ পোষ্ট মুকলি হৈছে। টোটেল পোষ্ট 1138টা পোষ্ট দেখিবলৈ পাব। কেটেগৰী ৱাইজ আপোনালোকৰ পোষ্টসমূহ ইউআৰ কেটেগৰীত আছে আপোনাৰ 779টা পোষ্ট আছে। ST পিত আছে 6টা পোষ্ট, ST হিলছত আছে 116টা পোষ্ট, SCত আছে আপোনাৰ 81টা পোষ্ট, T টাইপছৰ কাৰণে আছে আপোনাৰ 156টা পোষ্ট মুকলি হৈছে। ইয়াতে এক্সপেৰিয়েঞ্চৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ যদি ANM নাৰ্ছিং কৰা আছে তেতিয়াহ'লে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি ANM নাৰ্ছিং কোৰ্চটো পাছ কৰি থৈছে, আপোনাৰ ডিপ্ল'মা আছে, চাৰ্টিফিকেট আছে, তেনেহ'লে আপুনি এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে ইয়াত বয়সৰ সময়সীমাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি মেক্সিমাম আপুনি এই পোষ্টসমূহত 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। মিনিমাম আপুনি 18 বছৰৰ পৰা মেক্সিমাম 40 বছৰলৈকে আপুনি আবেদন কৰিব পাৰিব। লগতে আপুনি এজ ইলেকশ্যনসমূহো লাভ কৰিব। SC STৰ কাৰণে আপোনাৰ 5 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে। OBCৰ কাৰণে আপোনাৰ 3 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে। PWDৰ কাৰণে আপোনাৰ 10 বছৰকৈ এজ ইলেকশ্যনটো পাব। চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ মন্থলি আপোনাৰ 18,000 টকাৰ পৰা দৰমহাসমূহ পাব। যিহেতু 18,000 টকাৰ পৰা আপোনাৰ চেলাৰীসমূহ আৰম্ভ হ'ব। যদি এই পোষ্টটোত আপুনি এপ্লাই কৰিম বুলি ভাবিছে তেতিয়া কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। যদি আপোনাৰ ANM আছে তেতিয়াহ'লে আপুনি আবেদন কৰি ল'ব পাৰিব। এপ্লাই কৰিবলৈ আপুনি যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপোনাৰ ৰিজামখন পঠাই দিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয় পোষ্টটোৰ প্ৰতি এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব। ষ্টাৰ্টিং ডেটটো যিহেতু 15 জুলাই তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছে আৰু 31 জুলাই তাৰিখলৈকে আপোনাৰ আবেদন প্ৰক্ৰিয়াটো চলি থাকিব। যদি এতিয়াও আপুনি আবেদন কৰা নাই আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে তৃতীয়টো বিভাগৰ পোষ্টসমূহৰ ক্ষেত্ৰত আমি আলোচনা কৰিম। দ্বিতীয়টো বিভাগৰ পোষ্টসমূহ যিহেতু গম পাইছে ANMৰ পোষ্ট মুকলি হৈছে, প্ৰায় 1138টা পোষ্ট মুকলি হৈছে। যিসকলে ANM কোৰ্চটো কমপ্লিট কৰি থৈছে তেওঁলোকে পোষ্টসমূহত আবেদন কৰিব পাৰিব। বয়সৰ সময়সীমাটো যিহেতু গম পাইছে 18 বছৰৰ পৰা 40 বছৰলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ চিলেকশ্যনসমূহো লাভ কৰিব পাৰিব। SC STৰ কাৰণে 5 বছৰকৈ এজ চিলেকশ্যন লাভ কৰিব পাৰিব। OBCৰ কাৰণে 3 বছৰকৈ এজ চিলেকশ্যন লাভ কৰিব পাৰিব আৰু যিসকল EWSৰ হয় তেওঁলোকে 10 বছৰকৈ এজ চিলেকশ্যন লাভ কৰিব পাৰিব। এপ্লিকেশ্যন ফৰ্মৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিম, তাতে গৈ আপুনি এপ্লাই কৰি যিটো ইমেইল আছে ইমেইলত আপুনি পঠাই দিব পাৰিব। আপোনাৰ যিখন ৰিজামৰ লগত এপ্লিকেশ্যন ফৰ্মখন পঠাই দিব পাৰিব। আজিৰ ভিডিঅ'টোৰ অন্তিমটো বিভাগৰ পোষ্টসমূহ আহিছে আপোনাৰ যিটো
ভট্টদেৱ ইউনিভাৰ্চিটি ৰিক্ৰুইটমেণ্ট 2025ৰ ফালৰ পৰা পোষ্টসমূহ মুকলি হৈছে। 17টাকৈ আপোনাৰ টিচিং পোষ্ট মুকলি কৰি দিয়া হৈছে। টিচাৰৰ পোষ্ট মুকলি কৰি দিয়া হৈছে ভট্টদেৱ ইউনিভাৰ্চিটিৰ ফালৰ পৰা। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদন কৰি ল'ব পাৰিব। যিহেতু তৃতীয়টো বিভাগৰ পোষ্টসমূহ গম পাইছে যে আপুনি ভট্টদেৱ ইউনিভাৰ্চিটিৰ ফালৰ পৰা 17টাকৈ টিচিং পোষ্ট মুকলি কৰি দিয়া হৈছে। ইয়াতে লিখা আছে ভট্টদেৱ ইউনিভাৰ্চিটি পাঠশালাৰ পৰা যিটো পোষ্ট মুকলি কৰি দিছে সেই পোষ্টটো আপোনাৰ লাষ্ট ডেটটো 21 আগষ্টৰ তাৰিখলৈকে পোষ্টসমূহৰ লাষ্ট ডেট আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো প্ৰফেচৰ পোষ্ট মুকলি হৈছে তাতে আপোনাৰ টোটেল পোষ্ট 6টা পোষ্ট মুকলি হৈছে। সেই পোষ্টসমূহৰ আপোনাৰ চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে 1,44,200 টকাৰ পৰা আৰম্ভ কৰি আপোনাৰ 2,18,200 টকালৈকে আপুনি চেলাৰীটো পাব। যিটো আপোনাৰ এছ'চিয়েট প্ৰফেচাৰ আছে তাত আপোনাৰ 5টা পোষ্ট মুকলি হৈছে। পে স্কেলটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে এই পোষ্টটোত আপোনাৰ 1,31,400 টকাৰ পৰা আৰম্ভ কৰি 2,17,100 টকালৈকে আপুনি দৰমহাটো পাব। যিটো আপোনাৰ এছিষ্টেণ্ট প্ৰফেচৰ আছে তাতো আপোনাৰ 6টা পোষ্ট মুকলি হৈছে। এই পোষ্টটোত আপুনি দৰমহাসমূহ 57,700ৰ পৰা 1,82,000লৈকে আপুনি দৰমহাসমূহ পাব। আবেদন কৰাৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনতে দিম, তাতে গৈ আপুনি আবেদন কৰি ল'ব পাৰিব। এপ্লিকেশ্যন ফিজ আপুনি যিসকলে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে এপ্লিকেশ্যন ফিজটো কাটিবও লাগিব। 3,000 পৰা 2,000 টকা আপুনি অৰ্ডাৰ্ছৰ কাৰণে 3,000 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যিসকলে SC আৰু STৰ কেণ্ডিডেট হয় তেওঁলোকে 2,000 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যদি আপুনি এই পোষ্টটোত ইণ্টাৰেষ্টেড হয়, যদি আপুনি ইলিজিবল হয়, প্ৰফেচৰৰ চাকৰি হয়, যদি আপুনি প্ৰফেচৰ চাকৰি কৰিবলৈ বাট চাই আছিলে, অপেক্ষা কৰি আছিলে, যিহেতু আপোনাৰ পোষ্টটো মুকলি হৈছে, যদি আপুনি আবেদন কৰিব বিচাৰে ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। জয় হিন্দ, জয় অসম।